মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম টেক্সট বুক ক্লাছ 3 ব্লুচুম 1 এ টেক্সট বুক ফৰ ক্লাছ 3। এইখন হ'ল তোমালোকৰ নতুন কিতাপখন। ইয়াতে কি আছে গোটেইখিনি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে কিতাপখনৰ নাম হ'ল ব্লুচুম 1। ব্লুচুম মানে হ'ল ফুল ফুলা। কলিৰ পৰা যেতিয়া ফুল ফুলে, এইটো চোৱা, ফুল ফুলিছে। ব্লুচুম মানে হ'ল ফুল ফুলা। ইয়াতে বিভিন্ন ধৰণৰ ফুল দি আছে। ইয়াতে ফুল আছে, এইখিনিতো ফুল আছে। গছৰ পৰা যেতিয়া কলি হয় আৰু কলিৰ পৰা যেতিয়া ফুল ফুলে, ফুল ফুলাটোক ব্লুচুম বুলি কয়। ব্লুচুম মানে কি? ফুল ফুলা। এইটো চোৱা, প্ৰথমতে দি আছে, চৰাই আছে আৰু ফুল ফুলিছে আৰু ফুলৰ পৰা পখিলা উৰি গৈছে। ধুনীয়া কভাৰটো খুব ধুনীয়াকৈ দি আছে। ব্লুচুম মানে হ'ল ফুল ফুলা। গতিকে তোমালোকেও ভালকৈ যেতিয়া পঢ়িবা, তেতিয়াও তোমালোকে ধুনীয়াকৈ জীৱনত ভাল মানুহ হ'ব পাৰিবা। গতিকে সেইটোৱে ফুল ফুলা। তোমালোকেও কলিৰ নিচিনাকৈ ফুল ফুটি উঠিব লাগিব। সেইকাৰণে কিতাপখনৰ নামে দিছে ব্লুচুম 1, মানে ফুল ফুলা। ইংৰাজী কিতাপ এখন, 3য় শ্ৰেণীৰ। গতিকে ইয়াতে কি আছে চেপ্টাৰখিনি আমি জানি ল'ম। ইয়াতে কি চেপ্টাৰ আছে, চেপ্টাৰখিনি জানি লওঁ। প্ৰথমতে ইয়াতে কণ্টেণ্টছত আছে চেপ্টাৰ 1, অৰ্থাৎ লেচন 1ত আছে ক্লাউডছ। কণ্টেণ্টছ ৱাইজ লেচন 1 ক্লাউডছ, লেচন 2 মাংকি এণ্ড দ্য ক্ৰক'ডাইল, লেচন 3 কনকলতা বৰুৱাই ব্ৰেভ য়ং ওমেন, লেচন 4 ঋতু স্পুন, লেচন 5 হাৰ এণ্ড দ্য টৰ্টইছ, লেচন 6 ইফ আই কুড বি এন এষ্ট্ৰনট। গতিকে টোটেল লেচন তোমালোকৰ 6টা দি আছে। লেচন 1, লেচন 2, লেচন 3, লেচন 4, লেচন 5 এণ্ড লেচন 6। গতিকে গোটেই বছৰটোৰ কাৰণে তোমালোকে 6টা লেচন ইংৰাজীত পঢ়িবলৈ লাগিব। গতিকে ক্লাউডছ, লেটছ ৰিচাইট দ্য পয়েম। আহা আমি কবিতাটো আবৃত্তি কৰোঁ। White sheep on a blue hill, when the wind stops you all stand still, when the wind blows you walk way slow, white sheep where do you go? মই আকৌ তোমালোকক গাই দিছোঁ কবিতাটো। ক্লাউডছ, white sheep on a blue hill, when the wind stops you all stand still, when the wind blows you walk way slow, white sheep where do you go? আৰু এই কবিতাটো লিখিছিল ক্ৰিষ্টিনা ৰছেটি। এতিয়া কৈছে যে হোৱাইট চিপ অন এ ব্লু হিল। হোৱাইট চিপ মানে বগা ভেড়া। বগা ভেড়াবিলাক ক'ত আছে? এই নীলা পাহাৰৰ ওপৰত। মানে হোৱাইট চিপ অন এ ব্লু হিল। এইটো হ'ল ব্লু হিল। ব্লু হিল মানে ব্লু পাহাৰ। ব্লু পাহাৰৰ ওপৰত হোৱাইট চিপ, বগা ভেড়া। আৰু বগা ভেড়া মানে কি? ডাৱৰ কেতিয়া আহে? যেতিয়া বতাহ দিয়ে, তেতিয়া ডাৱৰবিলাক এক ঠাইৰ পৰা আন ঠাইলৈ যাই থাকে। আৰু যেতিয়া বতাহ কমি থাকে, তেতিয়া নিজৰ জেগাতে থাকি যায়, মানে লৰচৰ নকৰে। এইকাৰণে কৈছে when the wind stops you all stand still। যেতিয়া ষ্টপ হয়, উইণ্ড মানে বতাহ যেতিয়া নবলে, তেতিয়া এই ভগা ভেড়া মানে ডাৱৰবিলাকো নাযায়। when the wind blows, যেতিয়া বতাহ যাই থাকিব, তেতিয়া এই ডাৱৰবিলাক the white sheep will be running, যাই থাকিব। you all stand still when the wind blows,
When the wind blows, you walk way slow. যেতিয়া বতাহ বলি থাকিব তেতিয়া লাহে লাহে হোৱাইট চিপবিলাক যাই থাকিব হোৱাইট চিপ where do you go যেতিয়া বতাহ বেছিকৈ আহিব তেতিয়া হোৱাইট চিপবিলাক বগা ভেড়াবিলাক বহুত দূৰলৈ যাই থাকিব তেতিয়া আমি দেখা নাপাম সেইকাৰণে কৈছে শেষত কৈছে যে হোৱাইট চিপ where do you go কবিয়ে কৈছে যে বগা ভেড়া কলৈ গ'ল White sheep on a blue hill. When the wind stops, যেতিয়া বতাহ বন্ধ হ'ব নবলিব তেতিয়া বগা ভেড়াবিলাক ৰখি থাকিব যেতিয়া বতাহ দিব তেতিয়া বগা ভেড়াবিলাক যাই থাকিব গতিকে বেছিকৈ যেতিয়া বতাহ দিব তেতিয়া আৰু দেখাই নাপাম That's why white sheep where do you go কলৈ গ'ল গতিকে ধুনীয়া কবিতা হোৱাইট চিপ মানে হ'ল বগা ভেড়া হ'ল এইকেইটা ডাৱৰ গতিকে এইটো প্ৰকৃতিৰ লগত এটা সুন্দৰ কবিতা তোমালোকে মাতিবা ধুনীয়াকৈ পঢ়িবা দিয়া থেংক ইউ